বোকাজানৰ দয়াল বস্তিত উপস্থিত বোকাজানৰ মহকুমাধিপতি উপস্থিত হৈয়ে মহকুমাধিপতিগৰাকীয়ে আৰম্ভ কৰে তদন্ত। পথটোৰ দুৰৱস্থা দেখি খঙত অগ্নিশৰ্মা হৈ পৰে মহকুমাধিপতি কাকুমণি শইকীয়া। পথ বিধ্বস্ত কৰা বাহনৰ চালকসকলক সকীয়াই দিয়াৰ লগতে ট্ৰেক্টৰ জেচিবিসমূহ আৰক্ষীক চমজাই দিয়ে। বাতৰি সম্প্ৰচাৰ হোৱাত ভূমাফিয়া বিষ্ণু চৰকাৰে প্ৰাণে মৰা ভাবুকি প্ৰদান কৰে স্থানীয় মহিলাসকলক। এজন আৰক্ষী বিষয়াই ভূ ব্যৱসায়ীৰ পক্ষ পাতি লৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে। বিষ্ণু চৰকাৰৰ ওপৰত উচিত তদন্ত হ'ব লাগে বুলিও আৰক্ষীক অনুৰোধ জনাইছে স্থানীয় বাসিন্দাই। বোকাজানৰ পৰা অঞ্জন দেৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। नहीं उसको बोलो हमारे ऑफिस में लेके जाने के लिए। गाड़ी का पेपर जहाँ पे भी हो उसको बुलाओ बोलने के लिए, वो बोल देगा। बोलेंगे हम कहाँ लेके जाना ना, बोलिए हमको ही जाना होगा। জানানি হয়েছে যে রাস্তাটা নষ্ট হইতে আছে, যে আঙ্গ ডিস্টার্ব হইতেছে পাবলিকের, তোমরা বন্ধ করো বললা। তাতে গেল ইয়াতে থানাতে পুলিশ আইলো, পুলিশে যাওয়ার পরে আঙ্গরে ধমকে দিছে, পিছে বলে আঙ্গরে দীক্ষা লইব কি বিষ্ণু সরকার। বিষ্ণু সরকার পিছত দেখা লম যে রাস্তার মেয়েদে কোনো অনুসরণ কি হয় না হয়, কি দীক্ষা লইব এটা তো ভাই আমি জানি না। আপোনালোক ৰাস্তাত ধৰি দম দিছিলে? হ্যাঁ, আৰু কাক দম দিছিলে? আপোনাকে আমারে দিছিলে, ওরে দিছে। কি বুলি কৈছিলে? পিছত দীক্ষা লইব, কি দেখিব। রাস্তাটো বন থাকলে তো আমার ল'ৰা ছোৱালীৰ কাৰণে ইমান দিগদাৰ, ইমান বোকা হৈ যায়। বৰষুণ দিনতে ল'ৰা ছোৱালী স্কুল নাযায়। আমি ক'লোঁ যে দাদা আমিতো বেয়া কথা কোৱা নাই, এনেকৈ ক'লোঁ। পিছত আমাকে কৈছে তই বি ইমান কথা পাতিছ না, টিভিতে উঠি কেনে কথা পাতিছ না, পিছত তহঁতক বি চাই ল'ম, এনেকৈ ক'লে। পিছত এইটো বিষ্ণু চৰকাৰে কৈছে। আৰু আমি তাকেতো একো বেয়া কথা বি কোৱা নাই, খালি ৰাস্তাৰ বিষয়টো ক'লোঁ যে দাদা আমাৰ ৰাস্তাটো ইমান বোকা হৈ যায় যে আৰু ইমান বোকা হৈ যায়, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। পিছতে ইমানেই ক'লোঁ আমি, তাকে আৰু বেয়া কথা কোৱা নাই। সি এনেকৈ আমাক ক'লে যে পিছতে তই বি ইমান কথা পাতিছ না, পিছতে তহঁতক চাম। আর পিছারিটা নিয়মে বন্ধ করতে লাগে। আমি তো একো কৰা নাই তাকে। কালি কালি আর খারাপ কথা তো কইছে। কোন পুলিচে আহিছিলে, আমাৰ ফালৰ পৰা পুলিচ আহিছিলে। পুলিচ আহি কৈছে মিলামিলি কৰিলে ভাল আছিলে, এইটো ভাল মানুহ হয়, বেয়া মানুহ নহয়, এনেকৈ কৈ আছে। তাৰপাছত পুলিচে কৈ আছে মিলামিলি কৰি চলি থাকিবলৈ, গাড়ীটো চলিবই লাগিব, এনেকৈ কৈছে। আপোনালোকক পুলিচে নিজে আহিবলৈ কৈছে? অঁ, পুলিচে কৈ আছে ইয়াতে আহি। আপোনালোক দম কোনে দিছিলে? এই বিষ্ণু চৰকাৰ। পুলিচ গুচি যোৱাৰ পাছতে বিষ্ণু চৰকাৰ দম দিছে, ভুৱন চৰকাৰ দম দিছে, ৰাখী চৰকাৰ দম দিছে। মানুহক চাই ল'ব বোলে, চাই ল'ব বুলি কৈছে। আপোনালোকে মানে সেই নিউজত কথাবোৰ কোৱাৰ কাৰণে? অঁ, নিউজত কথা কোৱাৰ কাৰণে আমাক মানুহে এতিয়া দম দি আছে। সিহঁতি বেছি কৰি আছোঁ বুলি দম দি আছে, বেয়া ভাষাত গালি চালি দি গৈছে সিহঁতি। আৰু পাৰ্চনেলি ফোন চোন কৰে দম দিছে আমাৰ মানুহকেইটাক, ৰাইজক দম দি আছে। এতিয়া আপোনালোকে কিবা এটা ব্যৱস্থা কৰিলে ভাল হ'ব।